my dear student, আজি তোমালোকে গৰমৰ বন্ধ পালা খুব চাগে এক্সাইটেড হৈ আছা বহুতে চাগে ভাবি আছা আমি কোত ফুৰিবলৈ যাম কি খাম কোত ঘুৰিম হয় নে নহয় কিন্তু এই 30 দিন কেৱল খাই বৈ ঘুৰি ফুৰিলে এটো নহব তাৰ লগতে কিছুমান গঠনমূলক কাম কৰিব লাগিব যি স্মাৰ্ট ষ্টুডেন্ট হি এই 30 দিন কিন্তু এনে অভাৱতে যাবলৈ নিদিয়ে গতিকে আমি এই ভিডিওটোত আলোচনা কৰিম কেনেদৰে এই 30 দিন তোমালোকে ভালদৰে কটাব পাৰা তাৰ ওপৰতে পোন প্ৰথমতে মই ক'ব বিচাৰো যে এই 30 দিনত তোমালোকে এটা ৰিডিং হেবিট পঢ়াৰ এটা অভ্যাস গঢ়ি তোলা সেই পঢ়াটো মই কেৱল অকল টেক্সট বুকৰ কথা কোৱা নাই তোমালোকে উপন্যাস গল্প প্ৰবন্ধ কাৰোবাৰ আত্মজীৱনী সেইবোৰ তোমালোকে পঢ়িব পাৰা কিয়নো সেইখিনি পঢ়িলে কি হ'ব তোমাৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হ'ব আৰু তোমাৰ কল্পনা শক্তি উন্নত হ'ব আৰু যোনটো কমিউনিকেশ্যন স্কিল সেইবিলাক তোমালোকৰ ডেভেলপ হ'ব আৰু তুমি কিতাপৰ উপৰিও সেইবোৰ কিতাপ পঢ়িবই লাগিব মই তাৰে দুটামান ইয়াত উদাহৰণ দিছো মোৰ হাতত দুখন কিতাপ আছে চোৱা এই দুখন কিতাপ এখন হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে আৰু এখন হৈছে মৃণাল কলিতা দেৱৰ বকুল ফুলৰ দৰে খুব সম্ভৱ মই আশা কৰিছো তোমালোকে চাগে এই দুইখন কিতাপ পঢ়িছা আৰু যদিও পঢ়া নাই তেন্তে মোৰ অনুৰোধ তোমালোকলৈ এই গৰমৰ বন্ধ গিদিনত অন্তত এই দুখন কিতাপ পঢ়িবা যদি ঘৰত নাই মা দেউতাক হলেও কবা বৰ বেছি দামো নহয় 200 টকা মান হ'ব 1 কেজি ব্ৰইলাৰ মাংসতকৈ কম 1 কেজি ব্ৰইলাৰ মাংস খাবলৈ দৰকাৰ হলে বাদ দিবা কিন্তু এই দুখন কিতাপ তোমালোকে পঢ়িবা এই দুখন কিতাপৰ কথা কলো ডক্টৰ ৰুবুল মাউতে এই দুদিন মানৰ আগত আমেৰিকাৰ এখন বিখ্যাত গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ৰূপে তেওঁ নিযুক্তিও লাভ কৰিছে গতিকে তেওঁৰ বিষয়ে আমি জনাটো ভাল তেওঁ অসমৰ গৌৰৱ তেওঁ ভাৰতৰ গৌৰৱ তেওঁ পৃথিৱীৰে গৌৰৱ আৰু মৃণাল কলিতা দেৱৰ এইখন কিতাপ পঢ়িলে পঢ়ি থাকিবই মন যায় গতিকে এই দুখন কিতাপ কিন্তু তোমালোকে পঢ়িবাই মোৰ অনুৰোধ তোমালোকলৈ থাকিল আৰু অভিভাৱকসকলেও কিন্তু এই কথাটো অলপ গুৰুত্ব দিব আমি কেৱল মাত্ৰ তেওঁলোকক ব্লেম দি থাকিলে নহব যে তেওঁলোকে অকল মোবাইলতে বোলে আসক্ত হৈ থাকে মোবাইলেই অকল বোলে চাই থাকে সেইটো নহব আমিও তেওঁলোকক কি পৰিৱেশ দিছো সেই কথাটো কিন্তু মন কৰিবলগীয়া এই 30 দিন কেনেদৰে আমাৰ টেক্সট বুক পঢ়িম আমিতো গল্প কবিতা উপন্যাস সেইখিনিটো পঢ়িবলৈ চেষ্টা কৰিবই লাগিব পঢ়িবই লাগিব মই দুখন কিতাপৰ কথা অলৰেডি ক'লোই তাৰ উপৰিও আমি যদি এতিয়া এই আহি থকা 30 দিন কাইলৰ পৰা যোনটো 30 দিন গৰম বন্ধ পাম সেই 30 দিন আমি কি কৰিব লাগে আসলে কঠোৰ ৰুটিন ফলো কৰাৰ বাদ দি আমি ডেইলি টাৰ্গেট কৰিব লাগে যে মই আজি দিনটোত 20টা মেথছৰ কোৱেশ্চন কৰিমই নোটত ৰাতিয়ে লিখি থব লাগে যে কাইলে মই 20টা মেথছৰ প্ৰশ্ন কৰিম দুটা সায়েন্সৰ টপিক পঢ়িম যিকোনো বিষয় হ'ব পাৰে বা 20 মিনিট মই পঢ়িম বা লিখিম ইংলিশ হোক বা অসমীয়া হোক এনেদৰে যদি আমাৰ নোটবুকত আমি লিখি থওঁ তেতিয়া কি হ'ব আমি যোনটো সময় নাপাওঁ এইটো কৰাৰ পিছতহে বোলে মই শুম তেতিয়া আমাৰ বেছি পঢ়াটো ভাল হ'ব আমি যদি দৈনিক ৰুটিন আগতে মই কৈছোৱে যে মই ৰাতিপুৱা বোলে 2 ঘণ্টা মেথছ সোমবাৰৰ দিনা 1 ঘণ্টা সোশিয়েল তেনেকে পঢ়াতকৈ ডেইলি টাৰ্গেট থাকিব লাগে ডেইলি টাৰ্গেটে তোমালোকক কিন্তু বেছি ভাল ৰিজাল্ট দিব আৰু কথাবোৰ মনত ৰখাত সহায় কৰিব গতিকে এই অহা 30 দিন তোমালোকে এনেদৰে পঢ়িবলৈ চেষ্টা কৰাচোন যে মই আজি দিনত 20টা মেথছৰ কোৱেশ্চন দুটা সায়েন্সৰ টপিক 20 মিনিট মই পঢ়িম এইটো ধৰণে এইটো এটা আইডিয়া মই দিছো তাৰ পিছত আহি গল যেটো আমি যদি কি কৰো অলপ অলপকে যদি পৰিশ্ৰম কৰো অলপ অলপকে যদি পঢ়ো তেতিয়াও আমাৰ কি হৈ যায় এটা ডাঙৰ সফলতা পোৱাত সহায় কৰে ইয়াত কৈছে যে সাকসেসফুল ষ্টুডেন্ট ইউজ ভেকেশন টু প্ৰিপেয়াৰ ফৰ দা ফিউচাৰ ইনষ্টেড অফ ৱেষ্টিং টাইম আৰু কৈছে স্মল ডেইলি এফৰ্ট ব্ৰিং বিগ ৰিজাল্ট আমি যদি অলপ অলপকে যদি এফৰ্ট দিও তেতিয়া আমি এটা ডাঙৰ ৰিজাল্ট পাবলৈ বা ভাল ৰিজাল্ট পাবলৈ সক্ষম হম তাৰ পিছত আহি গল দা জিৰো টু হিৰো মাইন্ডছেট জিৰো টু হিৰো কোনোবাই কি হ'ব এই 30 দিনত যদি কোনোবা ইয়াত আছে ইয়াৰ পৰা গৈ ওপৰটো পাবগে পাৰে কেনেদৰে যদি হি সঠিকভাৱে সময়ৰ ব্যৱহাৰ কৰে ধৰি ললো কোনোবা এজন ছাত্ৰ মেথছত বোলে দুৰ্বল হি 30 দিনত যদি হি দুৰ্বলতাখিনি আঁতৰাবৰ কাৰণে চেষ্টা কৰে যদি টিচাৰৰ পৰা ভালদৰে গাইড লয় ইউটিউবত যদি ভাল কন্টেন্ট চাই হয়নে হি ঠিক কৰি ল'ব পাৰিব নিজকে গতিকে ইমপ্ৰুভমেন্ট ষ্টাৰ্ট উইথ বিলিভ নিজৰ ওপৰতো বিলিভ থাকিব লাগিব ন মই পাৰিমই কিয় নোৱাৰিম 10 জনে পৰা কামটো মই কৰিব কিয় নোৱাৰিম আৰু এভৰি টপাৰ ওয়াজ ওয়ান্স এ বিগিনাৰ প্ৰথমতেটো কি ষ্টাৰ্টটো কৰিব লাগিব একেদিনাইতো কোনোবা টপাৰ হৈ যাব নোৱাৰে ন প্ৰথমতেটো কি বিগিনাৰ হ'ব শিকিব লাগিব ন a+b² শিকিবই লাগিব প্ৰথম তাৰ পাছতহে ডাঙৰ ডাঙৰ কথা আহিব মেথছৰ বেলেগ কথা আহিব আৰু ফোকাস অন প্ৰগ্ৰেছ নট পাৰফেকশন একেবাৰতে পাৰফেক্ট যে হোম তেনেকুৱা ধৰণৰ কোনো কথাই নাই আমি নিজৰ প্ৰগ্ৰেছ আজি মই কিটো অৱস্থাত আছো আজিতকে কাইলে মই অকন বেটাৰ হৈছো নে নাই সেইটোৰ ওপৰত যদি গুৰুত্ব দিও তেতিয়া আমি লাহে লাহে কি হ'ব আগবাঢ়ি যাব পাৰিম তাৰ পিছত এটা ক্লিয়াৰ টাৰ্গেট থাকিব লাগিব যে
এতিয়া কোনোবা ষ্টুডেণ্ট এনেকুৱা আছে যে এইবাৰ কোনোবাই মেট্ৰিক দিব, গতিকে তাৰ টাৰ্গেট কি এই 30 দিনত, কোনোবাই বা 8ত আছে 9ত আছে, তেওঁলোকৰ টাৰ্গেটটো বেলেগ হ'ব হয়নে, তেওঁলোকৰ ইমান বেছি গুৰুত্ব নিদিলেও হ'ব, কিন্তু যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব বা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব, তেওঁলোকৰ কাৰণেতো জীৱনৰ কাৰণে এটা ইম্পৰ্টেণ্ট সময় এই 30 দিনো, এই 30 দিনো ইম্পৰ্টেণ্ট, আহি থকা পৰীক্ষাটো বহুত বেছি ইম্পৰ্টেণ্ট, গতিকে তাৰ কাৰণে প্ৰস্তুতি বা নতুন কোনোবাই দক্ষতা শিকিব পাৰে, স্কিল কোনোবাই শিকিব পাৰে, কোনোবাই ছবি আঁকি ভাল পায়, ভালদৰে বোলে ছবিৰ ওপৰত চিন্তা কৰিলে, কোনোবাই গান গাই ভাল পায়, গানৰ বোলে কোৰ্চ ল'লে, কোনোবাই দবা খেলি ভাল পায়, চেছ খেলি ভাল পায়, চেছ খেলিব পাৰে, ক্ৰিকেট খেলি ভাল পায়, দৌৰি ভাল পায়, গান গাই ভাল পায়, সেই তেনেকুৱা ধৰণৰ স্কিলছৰ ওপৰতো এই 30 দিন গুৰুত্ব দিব পাৰে লাগে, কিয়নো স্কিলছ লাগিবই, তোমাক আগবাঢ়ি যোৱাত কিন্তু স্কিলছ লাগিবই। তাৰপিছত নেক্সট আহি গ'ল আমাৰ যোনটো 30 দিন আমি এনেকৈ 4টা পাৰ্টত ভাগ কৰি ল'ব পাৰোঁ, মানে 4টা সপ্তাহত। প্ৰথম সপ্তাহত আমি বেচিক্সখিনি শিকিলোঁ, ছেকেণ্ড সপ্তাহত আমি কনচেপ্টৰ ওপৰত গুৰুত্ব দিলোঁ, 3 নম্বৰ সপ্তাহত আমি প্ৰেক্টিছ কৰিলোঁ যিখিনি শিকিলোঁ, আৰু 4 নম্বৰ সপ্তাহত আমি ৰিভিজন কৰিলোঁ। তেনেকৈ যদি কৰি লওঁ, চাবাচোন কৰি চাবা অলপ হ'লেও চেঞ্জ আহিব। আৰু মই লাষ্টত এটা কি কৰিছোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা এবাৰ যোনে দিব তেওঁলোকৰ কাৰণে এটা ষ্টাডি প্লেন কৰিছোঁ যে 30 দিন কেনেদৰে তেওঁলোকে পাৰ কৰিব পাৰে। মানে প্ৰথম উইকটোত, এইটো মই সকলো ষ্টুডেণ্টৰ কাৰণে কৈছোঁ, প্ৰথম উইকত কি কৰিব লাগে, বেচিক্সখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে, যে আমাৰ এতিয়ালৈকে স্কুলত যিখিনি পঢ়ালে সেইখিনি আমি আকৌ এবাৰ পঢ়োঁ, ৰিভাইজ কৰোঁ, পঢ়াৰ পাছত আমাৰ যোনখিনি ফাণ্ডামেণ্টেলছখিনি আছে, যোনখিনি আমাক লাগে সেইখিনি আমি ডাউট যদি কিবা আছে সেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে, ক'ৰবাত যদি গণ্ডগোল আছে সেয়া লাগিলে ইংৰাজীয়ে হওক, গ্ৰামাৰেই হওক, অসমীয়াই হওক, মেথছেই হওক, ছায়েন্সেই হওক, সেইখিনি আমি ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰথম সপ্তাহটোত। নেক্সট সপ্তাহত কি কৰিব লাগে, আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট ইনষ্টিড অফ মেমৰাইজিং, আমি এই মুখস্থ বিদ্যাটো বাদ দিব লাগিব, মুখস্থ কৰিলে কিন্তু বেছি দিন টিকি নাথাকিব। আৰু এতিয়া প্ৰশ্ন কাকতবোৰ তোমালোকে জানাই, MCQ আহিব, MCQ 45 নম্বৰ আহিব, তাত তোমালোকে অকল কেৱল মুখস্থ জানিলেই নহ'ব, তাত তোমালোকৰ কনচেপ্ট থাকিব লাগিব, আৰু কনচেপ্ট ইজ পাৱাৰ, মই সদায় এটা কথা কৈ থাকোঁ যে কনচেপ্ট থাকিলে তোমালোকে যিকোনো প্ৰশ্নই কৰিব পাৰিবা, মাত্ৰ আৰু কেইটামান ভিডিঅ' চাই, কেইটামান প্ৰশ্ন উত্তৰ পিছফালে থকা অনুশীলনী চাই গ'লে কিন্তু বেছি ভাল ৰিজাল্ট কৰিব নোৱাৰা, ৰিজাল্টটো ভাল হ'লেও ইন ফিউচাৰ কিন্তু একো কৰিবগৈ নোৱাৰিবা, সেইটো গুৰুত্ব দিব লাগিব। তাৰপিছত আহি গ'ল প্ৰেক্টিছ। প্ৰেক্টিছে কি কৰে, প্ৰেক্টিছ কৰিলে জ্ঞান আমাৰ শক্তিশালী হ'ব হয়নে, MCQ আৰু যোনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেইবিলাকো আমি অলপ চাব লাগে, কেনেকুৱা ধৰণৰনো প্ৰশ্ন আহিছে। তাৰপিছত ৰিভিজনটোতো বহুত ইম্পৰ্টেণ্ট, ৰিভিজন তুমি কৰিবই লাগিব, চতুৰ্থ যোনটো সপ্তাহ সেইটোত তোমালোকে ৰিভিজন কৰিব লাগিব। আৰু মই মেথছ কেনেকৈ পঢ়িব লাগে, ছায়েন্স কেনেকৈ পঢ়িব লাগে, ইংৰাজী বা সমাজ বিজ্ঞান বা জিঅ'গ্ৰাফী কেনেকৈ পঢ়িব লাগে তাৰ ওপৰত অলৰেডি মই কৈছোৱেই, ভিডিঅ' আছে, তোমালোকে এবাৰ চাই ল'বা, সেইখিনি ভালকৈ অধ্যয়ন কৰিবা। আৰু আমিতো আমাৰ হেল্থ ইজ ৱেল্থ বুলি কয়, স্বাস্থ্যই সম্পদ, গতিকে স্বাস্থ্যটো ভালে ৰাখিব লাগিব, ভাল বস্তু খাবই লাগিব, এক্সাৰচাইজ কৰিব লাগে, আৰু মোবাইল ইউজটো লিমিটেড হ'ব লাগে, নহ'লে 5 মিনিটৰ কাৰণে মোবাইল চাওঁ বুলি কৈ কেতিয়া 50 মিনিট গুচি যাব পাত্তাই নাপাবা। আৰু এতিয়া এই সময়টো তোমালোকৰ জীৱনৰ কাৰণে একদম ক্ৰুচিয়েল টাইম, 5 বছৰত যদি কষ্ট কৰা 50 আহি থকা 50 বছৰ আৰাম, কিন্তু এতিয়া যদি তুমি 5 বছৰ আৰাম কৰিলো, আহি থকা 50 বছৰ কিন্তু তোমাৰ কাৰণে একদম বহুত কষ্টকৰ হ'ব, গতিকে কথাটো ভালদৰে মন দিবা, এই 5 বছৰটো অলপ কষ্ট কৰা, যিসকল ক্লাছ 10 to 12 এনেকুৱা ধৰণৰ আছা, মানে 10, 12 তাৰপিছত ডিগ্ৰী ভালকৈ কৰা, আজৰি। আৰু এই 30 দিনটো হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকলে দিব তেওঁলোকৰ কাৰণে কিন্তু যথেষ্ট বেছি গুৰুত্বপূৰ্ণ সময়, তেওঁলোকে কিন্তু ক্লাছ 8, 9ত পঢ়ি থকা ল'ৰাটোৰ লগত মিলালে নহ'ব, হ'ব জানো, কেতিয়াওতো নহ'ব, তেওঁলোকৰ পৰীক্ষাটো আৰু তোমাৰ আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ মাজত কিন্তু পাৰ্থক্য আছে, গতিকে তোমালোকে কি কৰিব লাগিব, মই ক'লোৱেই ডেইলি গ'ল বেছ ষ্টাডি তেনেকৈ কৰা, কিমান ফ'কাছড অন কমপ্লিটেড ৱৰ্ক, কিমান আমাৰ কাম কমপ্লিট হ'ল, কিমানটো বুজি পালোঁ সেইখিনিৰ ওপৰতহে গুৰুত্ব দিয়া, কিমান ঘণ্টা পঢ়িলোঁ সেইটোৰ ওপৰত কিন্তু নহয়, আৰু মোৰ প্ৰডাক্টিভ হ'ব লাগিব, কম চাপত থাকিব লাগিব, আৰু তেতিয়াহে আমি কি পাম, বেটাৰ ৰিজাল্ট। আৰু সফলতাৰ মেইন যোনটো মূল মন্ত্ৰ সেইটোৱে হৈ গ'ল ডেইলি গ'ল, ৰিভিজন, প্ৰেক্টিছ, কনচিষ্টেঞ্চি, তেতিয়াই ছাকচেছ। এই কথাকেইটা ভালকৈ মনত ৰাখা, ডেইলি গ'ল, ডেইলি আমাৰ টাৰ্গেট, সেইখিনি যদি আমি কমপ্লিট কৰোঁ, ৰিভিজন যদি কৰোঁ, প্ৰেক্টিছ যদি কৰোঁ, আৰু কনচিষ্টেঞ্চি সদায় যদি আমি কনচিষ্টেঞ্চি যদি বজাই ৰাখোঁ, তেতিয়া আমি ছাকচেছ পোৱাত সহজ হ'ব, আৰু ছাকচেছ আমি পামেই। আৰু যোনটো দৈনিক লক্ষ্য মই আগতেই কৈছোঁ যে মেথছৰ 20টা কুৱেশ্যন বোলে মই কৰিম,
সায়েন্সৰ এটা টপিক এটা নোট মই বনাম, ইংলিছৰ বোলে মই গ্ৰামাৰ প্ৰেক্টিছ, আছামিছৰ বোলে ৰিডিং আৰু ৰাইটিং, ছ'চিয়েল চায়েন্সৰ এটা টপিক বোলে মই পঢ়িম আৰু ৰিভিজন 30 মিনিট। এনেকৈ যদি মোৰ ডেইলি গ'ল থাকে তেতিয়া মই সফল হোৱাত সহজ হ'ব। এই কথাটো মন দিবা। আৰু প্ৰথম সপ্তাহৰ পৰিকল্পনা, যি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা তেওঁলোকে এনেদৰে প্লেনিং কৰিব পাৰা। প্ৰথম সপ্তাহত বোলে মেথছৰ মই নাম্বাৰ ছিষ্টেম, পলিনমিয়েল এইখিনিৰ ওপৰত বোলে মই এই টপিকটো বোলে মই ক্লিয়াৰ কৰিমেই। আৰু যিখিনি অলৰেডি স্কুলত পঢ়ালে এতিয়ালৈকে, সেইটো হয়তো ত্ৰিকোণমিতি হ'ব পাৰে, ট্ৰাইংগুলৰ চেপ্টাৰ হ'ব পাৰে, হয়নে, বা ছায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া তাৰ ওপৰত, বা তোমালোকে এটা কাম কৰিব পাৰা বায়'লজি বা লাষ্টৰ ফালে যিখিনি আছে শক্তিৰ উৎসসমূহ, সেইবিলাক এতিয়াই পঢ়ি মেলি শেষ কৰি ধুনীয়াকৈ নোট বনাই থৈ দিব পাৰা। বহুতখিনি ক্লিয়াৰ কৰি থ'ব পাৰা। স্মাৰ্ট ষ্টাডিটো কিন্তু ইম্পৰ্টেণ্ট। যিখিনি ইজি যোনখিনি টপিক বা ইজি যোনকেইটা চেপ্টাৰ ছায়েন্সৰ হওক মেথছৰ হওক আছে তাত, কিন্তু সেইকেইটা তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰা। আৰু লেংগুৱেজৰ কাৰণে কি কৰিব পাৰা, বোলে মই ব্যাকৰণ এই মাহটো মই ব্যাকৰণ পঢ়োঁ, তেনেকৈ কৰিব পাৰা। দ্বিতীয় সপ্তাহৰ পৰিকল্পনা এনেকুৱা হ'ব পাৰে, যোনটো লিনিয়াৰ ইকুৱেশ্যন বা কোঅৰ্ডিনেট জ্যামিতি সেইখিনি আমি পঢ়িব পাৰোঁ। ছায়েন্সৰ তেনেকৈ এচিড বেছ এইকেইটা হ'ল। তাৰপাছত ছ'চিয়েল চায়েন্সৰ মানে হিষ্ট্ৰী পাৰ্ট বা জিঅ'গ্ৰাফী পাৰ্ট, এনেদৰে ভাগ কৰি ল'ব পাৰোঁ। এইটো মই এনেই এটা ৰাফ আইডিয়া দিছোঁ, তোমালোকে নিজৰ মতে কৰি ল'ব পাৰা, কিন্তু নিৰ্দিষ্ট টাৰ্গেটহে কৰিবা। এগালমান গোটেইখন পঢ়িম বুলি ভাবিব নালাগে। যিখিনি অলৰেডি স্কুলত পঢ়ালে সেইখিনি চোৱা আৰু ৰিভিজন কৰা, আৰু যিখিনি পঢ়ালে তাৰ প্ৰিভিয়াছ ইয়েৰ আগতে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইখিনি চোৱা, MCQ কি আহিছে সেইখিনি চোৱা। তৃতীয় সপ্তাহত মই কৈছোৱে ট্ৰাইংগুল, ত্ৰিকোণমিতি, ছায়েন্সৰ বোলে জীৱন প্ৰক্ৰিয়া, আৰু লেংগুৱেজত আমি ৰাইটিং স্কিল, আমিতো ৰচনা আহিব ন, ৰচনা এখনকে বোলে মই লিখোঁ, কেইখনমান মই ৰচনাকে বোলে একদম ক্লিয়াৰ কৰি থওঁচোন, তেতিয়াওতো আমি বহুতখিনি আগবাঢ়ি থাকিম, হয়নে। চতুৰ্থ সপ্তাহত আমি কি কৰিব লাগে, ফুল ৰিভিজন, তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব লাগে, মক টেষ্ট নিজে টেষ্ট দিব লাগে। যিখিনি অলৰেডি তোমালোকৰ এতিয়া ফাৰ্ষ্ট টেষ্ট হৈ গ'ল সেই কুৱেশ্যন পেপাৰ এখন লোৱা আৰু নোচোৱাকৈ কৰাচোন আকৌ ঘৰত এবাৰ। আৰু যোনখিনি ভুল হৈছে সেই ভুলখিনি নিজে এনালাইচিছ কৰা, তেতিয়াহে গম পাবা ক'ত তোমালোকে আৰু গুৰুত্ব দিব লাগিব, ক'ত গুৰুত্ব কম দিলেও হ'ব, ক'ত বেছি গুৰুত্ব দিব লাগিব, হয়নে নাই। গতিকে আৰু এইটোৱে হৈছে টপাৰ ষ্টুডেণ্টৰ এইটোৱে ৰুটিন। তেওঁ কি কৰিব লাগিব, ডেইলি ৰিভিজন পঢ়িবই লাগিব। ডেইলি তেওঁ নোটবুক থাকিব, তাত সূত্ৰ থাকিব পাৰে, সেই সূত্ৰখিনি কেতিয়াবা অলপ চাব লাগিব, বুজি লৈ, মুখস্থ কৰিয়ে নহয় কিন্তু। আৰু এক্টিভ ৰিকল, উইকলি টেষ্ট, নিজে নিজক টেষ্ট ল'ব লাগিব, এই সপ্তাহটোত কি পঢ়িল, আৰু কনচিষ্টেঞ্চি, এইটো যদি কোনোবাই মেইনটেইন কৰি আছে সি কিন্তু ছাকচেছ হ'বই। তাৰপাছত এইটোতো কৈয়ে আছোঁ, মোবাইল ফোনটো যোনটো আমিও অলপ সময় নহ'লে নোৱাৰোঁ, এনেকুৱা হৈ গৈছে। এতিয়া আজিৰ দিনততো মোবাইল নহ'লে একোৱেই নোহোৱা নিচিনা হৈছে, হয়নে। কিন্তু তোমাৰ এই সময়টোত আকৌ মোবাইল বেছিকৈ চালে নহ'ব নহয়। গতিকে এনেকুৱা ধৰণে প্লেন কৰা এই গৰমৰ বন্ধটোত, যাতে আৰু 5 বছৰ 6 বছৰৰ পিছত ভেকেশ্যনত একদম বাহিৰত বোলে নিজৰ মন যোৱা মতে গৈ ঘূৰি পকি আহিব পাৰিছা, ফুৰি আহিব পাৰিছা। এতিয়া একদম আৰু আৰাম কৰি থাকিলে পিছত কিন্তু দিগদাৰ হৈ যাব। সেইকাৰণে এই কথাখিনি ক'লোঁ। আৰু বাকী সেয়াই ক'বলগীয়া। তোমালোকে খালি এটাই কথা, নিজৰ কিতাপৰ উপৰিও এই যে যোনটো ক'লোঁ পঢ়াৰ এটা বাহিৰা কিতাপ পঢ়াৰ কিন্তু এটা অভ্যাস গঢ়ি তোলা। গতিকে এইখিনিয়ে মই ক'বলগীয়া। গৰমৰ বন্ধকেইটা তোমালোকৰ ভালে যাওক, আৰু জিৰ' টু হিৰ' হ'বলৈ চেষ্টা কৰা এইকেইদিনত, ঠিক আছে। থেংক ইউ এণ্ড অল দ্য বেষ্ট।